1 জানুৱাৰীটো বেছি গুৰুত্ব দেই আমাৰ বিহুটোত মানে এটা মানে গুৰুত্ব নিদিয়ে হয় আমাৰ সেইটোহে আচল বস্তু বিহুটোহে আমাৰ আচল বস্তু এইটো হ'ল ইংৰাজৰ বস্তু গতিকে এতিয়া সেইটো নাই শেষ অসমৰ কৃষ্টি শেষ হৈ গৈছে ৰূপ কোঁৱৰৰ চুমা পৰখতে লাজুকী কুঁৱৰী মৰহি যা। নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা বিগত অনুষ্ঠানকেইটাৰ দৰে অকণমান ব্যতিক্ৰমী প্ৰয়াস কৰি আমি এইবাৰ আমন্ত্ৰণ জনাই আনিলোঁ টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনালোঁ এগৰাকী গাঁৱলীয়া চহা শিল্পী যাৰ শিল্প সাধনা অতি বিৰল প্ৰচাৰ বিমুখ এজন শিল্পী সদায় প্ৰচাৰৰ পৰা আঁতৰত থাকি কেতিয়াবা যদি কৃষি পথাৰৰ লগত জড়িত হৈ আছিল তেতিয়াও তেখেতৰ মুখত শুনিবলৈ পোৱা গৈছিল সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ গীত কেতিয়াবা যদি ৰাস্তাৰে বাইচাইকেল চলাই গৈছিল তেতিয়া তেখেতৰ কণ্ঠত নিগৰি ওলাই গৈছিল কীৰ্তন নামঘোষাৰ এটি সুৰ আচলতে ক'বলৈ গ'লে এইসকল ব্যক্তিক প্ৰসাৰৰ পৰা আঁতৰি থাকে কিন্তু আমাৰ প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানৰ মূল লক্ষ্য আৰু উদ্দেশ্যই আছিল গাঁৱলীয়া যিসকল চহা শিল্পী এই শিল্পীসকলক আজিৰ যিখন ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম এই প্লেটফৰ্মখনত মাতি আনি তেখেতসকলৰ জীৱিত কালতেই যদি অকণমান আমি চিনাকি কৰাই দিব পাৰোঁ জনসমুদ্ৰত সেয়াই আছিল আমাৰ লক্ষ্য আৰু উদ্দেশ্য সেই উদ্দেশ্য আগত ৰাখি আমি আমাৰ প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিলোঁ গাঁৱলীয়া চহা জীৱনৰ এজন শিল্পী ৰমণী ৰয় পোনপ্ৰথমে প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আচলতে আমি যেতিয়া কোনো বিশেষ ব্যক্তি মাতি এই অনুষ্ঠানটো আৰম্ভ কৰোঁ তেতিয়া তেখেতসকলৰ যিসমূহ নিজস্ব প্ৰতিভা থাকে এই প্ৰতিভাৰ আকৰসমূহ লৈ আমি আৰম্ভ কৰোঁ আচলতে আপোনাৰ যি প্ৰতিভা আপুনি এজন প্ৰচাৰ বিমুখ শিল্পী আৰু যেতিয়া আপুনি ৰাস্তাৰে যায় হৰিনামৰ ধ্বনি গুঞ্জৰিত হয় নামঘৰলৈ আহিলে কীৰ্তন ঘোষাৰ সুৰ আমি শুনিবলৈ পাওঁ আৰু বিভিন্ন কৰ্মক্ষেত্ৰত যেতিয়া আপুনি জড়িত হৈ থাকে তেতিয়া আপুনি খুব সুন্দৰভাৱে এই যিসমূহ সৃষ্টি এই সৃষ্টিসমূহৰ আপুনি খুব যিখিনি ক'ব লাগিব যে অহৰহ যি গতিত আপোনাৰ কণ্ঠত আমি শুনিবলৈ পাওঁ হৰিনামেই হওক বৰগীতেই হওক নাইবা লোকগীতেই হওক বনগীতেই হওক আজিৰ অনুষ্ঠানটো আহি আপোনাৰ অনুভৱ কেনেকুৱা ভাল লাগিল বঢ়িয়া লাগিছে মই ভবা নাছিলোঁ যে এনেকুৱা অনুষ্ঠান এটা মোক মাতি আনিব বুলি মই ভবা নাছিলোঁ কিন্তু আজি অকস্মাতে যেতিয়া মোক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলে মই অতি সুখী অতি আনন্দিত কৃষ্ণ আচলতে খুব সুন্দৰ আমাৰ উদ্দেশ্যৰ লক্ষ্যই হ'ল মই আগতো কৈছোঁ যে এই অনুষ্ঠানৰ যে গাঁৱলীয়া চহা জীৱনৰ লগত যিসমূহ শিল্পী এই শিল্পীসকল আপোনালোকৰ দিনত এনেকুৱা এখন প্লেটফৰ্ম নাছিলে চিনাকি কৰি দিয়াৰ প্লেটফৰ্ম নাছিলে আপোনালোকে অহৰহ যিবিলাক গাঁৱৰ অনুষ্ঠানৰ আগৰ অনুষ্ঠান আছিলে মইনা পাৰিজাতেই হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হওক তেখেতসকলে আপোনালোকে বিনা দ্বিধাই আপোনালোকে সেই অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিছিলে আৰু যথেষ্ট শিল্পী যিসকল কণ কণ শিশুসকলৰ লগত আপোনালোকে যথেষ্ট সময় অতিবাহিত কৰিছিলে খুব সুন্দৰকৈ কিন্তু তথাপিও আপোনালোক প্ৰচাৰ বিমুখ আজি এই অনুষ্ঠানটোত আপুনি অনুষ্ঠানটো যেহেতু আমি আৰম্ভ কৰোঁ নিজস্ব শৈলীৰ এটা গীতেৰে গতিকে আপুনি যদি অকণমান আপোনাৰ কণ্ঠত আজি আধ্যাত্মিক দৰ্শন দিয়ে হওক বা ডক্টৰ ভূপেন হাজৰিকাৰ যোগেদিয়ে হওক আমি যদি অকণমান কিবা এটা শুনিবলৈ পাওঁ ভাল লাগিব কৃষ্ণ
কৃষ্ণ মই প্ৰথমতে গুৰু স্মৰণ কৰি মই অকণমান বৰগীতৰ সুৰ এটা গাম বুলি ভাবি আছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি রাম হরি রাম রাম হরির নাম রখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কবেৰী গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থয় তাহাৰ নিজৰায় হৰি নামে মূলধাৰা হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ হিন্দু হেনয় কৃপালু শংকৰ বিনাই নাই নাই আন বন্ধু হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি। এয়াই আছিল চহা শিল্পীৰ জীৱনৰ কথাৰে অনন্য এজন ব্যক্তি, নাম যাৰ ৰমণী মোহন ৰয়। আচলতে এইসকল ব্যক্তি প্ৰতিভাৰ আকৰ, অতুলনীয় প্ৰতিভা। আমি গান শুনিম, অকণমান মনৰ কথা যদি পাতোঁ তেতিয়া নিশ্চয় দৰ্শকসকলেও ভাল পাব। আপোনাৰ যি সংগীতময় যাত্ৰা, এই সংগীতময় যাত্ৰাৰ বিষয়ে অকণমান যদি কয় ভাল পাব দৰ্শকসকলে, কাৰণ আপোনাৰ প্ৰতিভাসমূহ ইতিমধ্যে ৰাইজে দেখা পাইছে আৰু খুব সুন্দৰভাৱে সেই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি বৰগীত আপোনাৰ কণ্ঠত শুনিবলৈ পাইছোঁ। আমিও আপ্লুত হৈছোঁ, দৰ্শকসকলেও আপ্লুত হৈছে নিশ্চয়কৈ। যদি আপোনাৰ সেই মধুময় যাত্ৰা সংগীতৰ, সেই মধুময় যাত্ৰাৰ বিষয়ে অকণমান যদি কয় ভাল লাগিব আমাৰ। কৃষ্ণ মই 1962 চনত মই থিয়েটাৰত গৈছিলোঁ। থিয়েটাৰ মানে আমাৰ আগতে যাত্ৰাপাৰ্টি আছিলে, তাত মই আপোনাৰ নাচিছিলোঁ, গান গাইছিলোঁ, নাচি গান গাইছিলোঁ। তেতিয়া 1962 চনৰ পৰা মই মোটামুটি 70 চনলৈকে মই থিয়েটাৰ পাৰ্টিতে ঘূৰি ফুৰি থাকিলোঁ। থাকি তাৰপিছত মই 73 চনত মই লখিমপুৰ আহি পালোঁ। লখিমপুৰ আহি আপোনাৰ মোৰ এই চৰাইদেউৰ মিতিৰ ঘৰ আছিলে, তাতে মই থাকিলোঁ। থাকি আপোনাৰ এই চৰাইদেউৰণি ডঙীয়া চৰাইদেউৰণি পিছলা চৰাইদেউৰণিগুৰিত মই মানে আপোনাৰ তাত পাৰিজাত এখন খুলিম বুলি ক'লে 1973 চনত। তেতিয়া সেই পাৰিজাতখন মই ওতঃপ্ৰোতভাৱে মই জন্ম দিলোঁ। তেখেতসকলে মোক বহুত সম্বৰ্ধনা কৰিলে আৰু মই ভালো পালোঁ। তাৰপৰা তেনেকৈ কৰি থাকি সেই মানে আপোনাৰ শিকালোঁ, শিকাই বুজাই তাৰপিছত মই আপোনাৰ ইয়াত ব্ৰহ্মপুৰত মই 75 চনত বসবাস হিচাপে মই থাকিলোঁ। থাকি তেতিয়া
আপোনাৰ এনেকৈ বহুতখিনি ৰাসত গান গাবলৈ ল'লোঁ, নৃত্য নাটিকা কিছুমান শিকালোঁ। ইয়াত বহুতে বুজি পালে। মই ধেমাজিলৈকে মই মানে আপোনাৰ ৰাসৰ নৃত্য নাটিকা পৰ্যন্ত গান চান গাই মানে ঘূৰি ফুৰিছিলোঁ। এইপিনে আপোনাৰ কলাবাৰী, মোটামুটি এই অঞ্চলত, লখিমপুৰৰ মোটামুটি প্ৰায় অঞ্চলটোতে। এতিয়া কথা হৈছিল কি, মই ইমান আপোনালোকে যে ইয়ালৈকে আজি মাতি আনিব, মই সপোনতেও ভবা নাছিলোঁ। মই যেন আজি সপোন দেখিছোঁ। মই সঁচাকৈ যে আজি মই কি সপোন পালোঁ। বাৰু ঠিকে আছে। এতিয়া মই এইবোৰ গান বাদ্য বাদ দিছোঁ, কাৰণ এতিয়া সেই বয়সো নাই আৰু ঘূৰি ফুৰা বয়সো নাই। তথাপিতো মই মাজে মাজে আপোনাৰ অ'ত ত'ত ভাগৱতো মই চৰ্চা গাই ফুৰিছোঁ, ভাগৱতো গাই ফুৰোঁ। গতিকে এতিয়া আপোনালোকে যেতিয়া ইয়াত আজি আনিলে মোৰ প্ৰচাৰৰ কাৰণে, মই অতি ধন্যবাদ। আৰু সেইবাবে মই আপোনালোকক ধন্যবাদ দি মোৰ বক্তব্যটো ইমানতে আজি সামৰণি মাৰিছোঁ। আচলতে এটা কথা, সংস্কৃত সাহিত্য, সাংস্কৃতিক দিশেই হওক বা সাহিত্যৰ দিশতেই হওক, কলা সংস্কৃতিৰ যি পৰিসৰ, এই পৰিসৰ কেতিয়াও বয়সৰ কথা নহয় বা জাতিগত আৰু বয়সৰ কথা নহয়। এইসকল ব্যক্তিৰ কাৰণে এখন কোনো প্ৰচাৰৰ সীমা নাথাকে। শিল্পৰ যেতিয়া শিল্পী সাধনা বয়স আৰু প্ৰচাৰৰ কোনো সীমা নিৰ্ধাৰণ কৰা নাথাকে। আমি খুব সুন্দৰকৈ আকৌ কথা পাতিম। অকণমান যদি মনত পৰে, খুব সহজভাৱে গাব পৰা যদি ডক্টৰ ভূপেন হাজৰিকা যদি গানৰ এটা যদি কলি আমি শুনিব পাওঁ, সম্পূৰ্ণ নহ'লেও যদি আমি গীতৰ এটা যদি কলি শুনিব পাওঁ, আমাৰ দৰ্শকসকলেও ভাল পাব। কৃষ্ণ, বাৰু অকণমান শুনাই দিছোঁ। লুইতৰ চাপৰিত কৰে নাৱৰীয়া, বালিত ভাতে ৰান্ধি খায়। লুইতৰ চাপৰিত কৰে নাৱৰীয়া, বালিত ভাতে ৰান্ধি খায়। হাউদৰ ডিঙৰা বগা পালে তৰা, উজনি দেশলৈ যায়। লুইতৰ চাপৰিত কৰে নাৱৰীয়া, বালিত ভাতে ৰান্ধি খায়। হেৰ নাৱৰীয়া মেলি দে ডিঙৰা, তৰি দে শুকুলা পাল। হেৰ নাৱৰীয়া মেলি দে ডিঙৰা, তৰি দে শুকুলা পাল। ধৌৰ চেৱে নামে লগাই দিবি, ধৌৰ চেৱে নামে লগাই দিবি, হালিব জালিব গা। লুইতৰ চাপৰি কৰে নাৱৰীয়া, বালিত ভাতে ৰান্ধি খায়। সুন্দৰ। আচলতে এই গীতসমূহ যদি শুনি থাকোঁ সঁচাকৈ আমাৰে নহয়, শ্ৰোতা দৰ্শকসকল আৰু লগতে প্ৰতিজন যিসকল সংগীতৰ লগত জড়িত, আচলতে সংগীতৰ লগত জড়িত মানুহে হওক বা বিভিন্ন যিসকলে শ্ৰৱণ কৰে, গান শুনি ভাল পায়, সেইসকল ব্যক্তিও নিশ্চয় এই চিৰসেউজ গীতসমূহ নিশ্চয়কৈ শুনিলে শুনি থাকিবলৈ মন যায়। আজিৰ সমাজত এনেকুৱা কিছুমান দেখা যায় যে যিসমূহ গীত আচলতে সৃষ্টি হয়, খুব খন্তেকীয়া সৃষ্টি হয়, সেইসমূহৰ কোনো চিৰসেউজতা নাথাকে। কিন্তু এইসমূহ গীত যেন এনেকুৱা হয়, নামঘৰত লগালেও ভাল লাগে, আপোনাৰ বিভিন্ন স্কুলৰ অনুষ্ঠানবিলাকত লগালেও ভাল লাগে। আচলতে সকলোতে শুনিব পৰা, সকলোতে বজাব পৰা গীত, খুব চিৰসেউজ গীত। মই ৰয় ডাঙৰীয়াৰ কাষলৈ আহিছোঁ পুনৰবাৰ। আপুনি বৰ্তমান আপুনি কিহৰ লগত জড়িত? মই বৰ্তমান এতিয়া কি ক'ম, এতিয়া মানে ধৰক এতিয়া নাম গুণ ভাগৱত এইবোৰতে চৰ্চা কৰি ঘূৰি ফুৰিছোঁ। ভাগৱতো পঢ়োঁ, মানে আপোনাৰ পঢ়োঁ, কিন্তু ব্যাখ্যাটো মোৰ নাই। তথাপিতো মোক বহু দূৰলৈ লৈ যায়, মই তাত পাঠ কৰোঁ। আৰু ইতিমধ্যে বৰ্তমান ব্যস্ত, ঘৰতো একো নাই আৰু। আচলতে আপোনালোকৰ যিসমূহ প্ৰচেষ্টা, সেইবিলাক সঁচাকৈ মানে চহা জীৱনৰ প্ৰচেষ্টা। আপুনি খেতিৰ লগতো জড়িত? না, খেতিটো মই এতিয়াও মই মানে মোৰ মাটি নাই, মাটি অকণমান, তথাপিতো মই মানে এতিয়াও মই খেতি কৰা ধান্দাতে থাকোঁ। কিন্তু এতিয়া বয়সটো মানে নোৱা হৈছোঁ, এতিয়া 77 হৈছে মোটামুটি বয়স। গতিকে এই বয়সত মই এতিয়া খেতি নকৰিলেও
বৰ্তমান খাবলৈ পাই আছোঁ আৰু হ'ব মই ইমানকে হ'ব আৰু মই বেছি হয় হেঁপাহ নকৰোঁ আৰু হয় হয় আচলতে যি দিয়ে ভগৱন্তই সেয়ে সেইখিনিতে হ'ব আৰু, সন্তুষ্ট সেইখিনিতে লাভ কৰিব লাগে অকণমান যদি আমি যিহেতু অনুষ্ঠানটো আপুনি সম্পূৰ্ণ গীতৰ লগত জড়িত চহা শিল্পী এজন মই জানো আপোনাৰ যিখিনি দখল আছে সংগীত জগতখনত সেইখিনি আচলতে প্ৰত্যেকজন ব্যক্তিৰ গাত থকাটো সম্ভৱ নহয় খুব ধুনীয়াকৈ আপুনি সংগীতৰ চৰ্চা কৰে যদি অকণমান আমি লোকগীতৰ কলি এটা শুনিব পৰা সম্ভৱ হ'বনে হ'ব শুনাইছোঁ বাৰু ও চাম কানু দূৰে হৈ না যাবা সোণৰ বাঁহী গৰাই থৈছোঁ ঘৰতে বজাবা ও চাম কানু দূৰে হৈ না যাবা সোণৰ বাঁহী গৰাই থৈছোঁ ঘৰতে বজাবা ঐ ৰাম ৰাম চিৰা থৈছোঁ লাৰু থৈছোঁ আৰু থৈছোঁ গাৰু শীতল শয্যাত পাৰি থৈছোঁ তাতে থৈছোঁ গাৰু চাম কানু দূৰে হৈ নাযাবা সোণৰ বাঁহী গৰাই থৈছোঁ ঘৰতে বজাবা সুন্দৰ আচলতে আজিকালি লোকগীতৰ চৰ্চা বনগীত হওক আমাৰ দেহ বিচাৰ গীত হওক বা সেইসমূহ গীতৰ যি চৰ্চা বিশেষকৈ লোকগীতৰ চৰ্চা যেনেধৰণে হ'ব লাগিছিল তেনেধৰণে কিন্তু আজিকালি হোৱা দেখিবলৈ পোৱা নাযায় বা আজিৰ যিসকল শিশু শিল্পীসকল কিন্তু শিকাৰ প্ৰতি আগ্ৰহ নহয় কি ক'ব সেইটোৱে এতিয়া কথা হৈছে কি আপোনাৰ এই বস্তুটো আমাৰ ৰাখিব পাৰিলে বহুত ভাল এতিয়া আগবাঢ়ি নাহে মানুহ ল'ৰা ছোৱালীবোৰ আজিকালি নিশিকায় আৰু মই অৱশ্যে শিকালোঁ ল'ৰা ছোৱালী বহুতখিনি শিকালোঁ এতিয়া আমাৰ এইখিনিত ফান্দিবাৰীটো এইপিনে বিহপিয়াটো গতিকতে কি ক'ম এতিয়া এইবোৰ শিল্পীটো আচলতে থাকিব লাগে আপুনি হৰিচন্দ্ৰ পাল্লাও কৰিছিলে শিকাইছিলে নেকি হৰিচন্দ্ৰ পাল্লাটো মই শিকোৱা নাছিলোঁ গান গাইছিলোঁ হয় পাল্লাত আজিকালিতো পাল্লা প্ৰায় মানে নোপোৱালখীয়া হ'লো চাবলৈ নাপায় মানুহে এটা আকৌ মই মানে এই লোকগীত এটাই অকণমান কলি অকণমান গাই দিছোঁ নিশ্চয় নিশ্চয় ভজৰে পামৰু মন ও আৰাধ্য গোবিন্দ ও ভজৰে পামৰু মন আৰাধ্য গোবিন্দ কিখিন চহতে তেজি মোৰ ভজয়ৰ বিন্দ ভজৰে পামৰু মন আৰাধ্য গোবিন্দ এ হৰিয়ে মিছা মায়া মিছা কায়া মায়া তবিতান্ত ও হৰি আহাৰ মায়াৰ পুয়াতে লাভে বিতান্ত ভজৰে পামৰু মন আৰাধ্য গোবিন্দ কিখিন জহতে তেজি মোৰ ভজয়ৰ বিন্দ ভজৰে পামৰু মন আৰাধ্য গোবিন্দ লোকগীতৰ চৰ্চা আচলতে আপুনি খুব সুন্দৰভাৱে কৰিছিলে আৰু সকলো আপুনি এনেই ল'ৰা ছোৱালীবিলাকক শিকাইছিলে ন শিকাইছোঁ ল'ৰা ছোৱালীবিলাক শিকাইছিলে খুব সুন্দৰ যাতে এতিয়া মোৰ নিজৰ ল'ৰাই গায় হয় আপুনি ময়ে শিকাইছোঁ হয় নিশ্চয়কৈ খুব ভাল লগা কথা আচলতে
আচলতে এইবিলাক অনুষ্ঠানৰ যোগেদি যদি আপোনালোকৰ লোকে শিল্পী পাওঁ আচলতে কথা পাতিলে পাতি থাকিবলৈ মন যায়, গান শুনিবলৈ মন যায়। সমাগত নৱবৰ্ষ 2025 আৰু কেইটামান দিনৰ পিছতে ভুমুকি মাৰিব আৰু হেঁপাহৰ ভোগালী বিহুলৈ মাত্ৰ 15 দিনমান থাকিব, হয়নে? গীতটো আমি শুনিছোঁ, গীত কথা পাতিছোঁ। আপোনাৰো এটা দিন আপুনি পাৰ কৰি আহিছে, শৈশৱ পাৰ কৰিছে, যুৱ অৱস্থা পাৰ কৰিছে, তাৰপিছত আজি অৱস্থা খুব সুন্দৰভাৱে নীৰৱভাৱে আপুনি চৰ্চা কৰি আছে গীতসমূহৰ। সেইখিনিতো আমি ইতিমধ্যে দৰ্শকসকলেও গম পাইছে, আমিও গম পাইছোঁ। আপোনালোকৰ দিনত যেতিয়া বিহু পাতিছিলে, যিহেতু আগত ভোগালী বিহু, আপোনালোকৰ দিনত যেতিয়া বিহু হৈছিলে, বিহুৰ যিবিলাক পৰম্পৰা, আচলতে বিহু বুলি ক'লে এটা বিশেষ অসমীয়া মানুহৰ বিহু আচলতে তেজত আছে, বিহু তেজত আছে। প্ৰতিটো বিহুৱেই, কাতি বিহুৱেই হওক, ভোগালী বিহুৱেই হওক, আমাৰ ৰঙালী বিহুৱেই হওক, প্ৰতিজন অসমীয়াৰ গাত আছে। গতিকে যদি আপুনি ভোগালী বিহুৰ বিষয়ে যদি অকণমান কয়, আগৰ দিনত যিবিলাক পৰম্পৰা আছিলে। নহয়, এতিয়া কথা হৈছে কি, ইয়াত আপোনাৰ মই সৰু কালত মই আমাৰ তাত পাঠশালাত আমি বিহু মানে মেজি বনাইছিলোঁ। মেজি মানে পথাৰত আমি নৰা কাটিছিলোঁ। নৰা কাটি কেতিয়া এই কিমান ওখ কৰিব পাৰোঁ সেইটো চাই মানুহ, কিমান ওখ কৰিব পাৰোঁ। আমি 50টা 60টা এনেকৈ মানে বনাইছিলোঁ। তাৰপিছত মই 1973 চনত ইয়াত লখিমপুৰলৈ আহিলোঁ। লখিমপুৰত আকৌ আপোনাৰ খৰিৰেহে বনাই, মই দেখা নাছিলোঁ ইয়াত খৰিৰে বনাই। ইয়াত আহি মই দেখিলোঁ, বোলে ইয়াতো বাৰু ভালেই, ঠিকে। এই তেতিয়া দিনত আপোনালোকে মানে নিজে মেজি চেজি বনাই খুব ধুনীয়াকৈ উপভোগ কৰিছে, ভেলাঘৰ সাজিছিল নিজেই। এতিয়া ল'ৰা ছোৱালীবিলাকক মানে একচুৱেলি ক'বলৈ যদি যাওঁ সঠিক অৱস্থাত, আচলতে 31 জানুৱাৰীটো বিশেষ বুলি ভাবি পেলাই যেনেধৰণে মাঘৰ বিহুটো তেনেকুৱাকৈ উৎসৱ এটা নহয়গৈ, হয়নে? নহয়গৈ। আচলতে বিহুটো আমাৰ অতি আপোন। এই 1 জানুৱাৰীটো বেছি গুৰুত্ব দিয়ে, আমাৰ বিহুটোত মানে ইহঁতে মানে গুৰুত্ব নিদিয়ে। আমাৰ সেইটোহে আচল বস্তু, বিহুটোহে আমাৰ আচল বস্তু, এইটো হ'ল ইংৰাজৰ বস্তু, হয় নে নহয়? গতিকে আমাৰ বিহুটোত ল'ৰা ছোৱালীখিনি বেছি মানে হেৰিয়ে নাই। আচলতে আগতে বিহু আহোঁতে আইতাই কেতিয়া ঢেঁকীত চিৰা খুন্দিব, বৰমাই কেতিয়া পিঠা ভাজিব, ৰাতি 2টা-2:30 বজাত মানে ঢেঁকীত লাগিব চিৰা খুন্দিব। চুবুৰীৰ প্ৰত্যেক ঘৰে ঘৰে ঢেঁকীৰ গুমগুমনি শব্দ, হয়নে? এতিয়া ঢেঁকী মানে আপোনাৰ মেডিচিনলৈকে ঢেঁকী মানে নেপায়, পাব জানো? নেপায়। আমি তাহানি এতিয়া মোৰ সৰু কালত, মই 62 চনৰ আগত আমাৰ গুৱাহাটীত আমি ৰাতিতে ৰামেশ্বৰ পাঠক, এই যে মই এতিয়া গানটো গাইছোঁ, ৰামেশ্বৰ পাঠকৰ গানটো গাইছোঁ। ৰামেশ্বৰ পাঠক তেতিয়া তেখেতে কম্বল এখন লৈ আহে, আনি গাই মানে আপোনাৰ দিনটো লৈ আহে, গোটেই ৰাতিটো মানে তেখেতে গান গাই থাকিব, আমি শুনি থাকোঁ, গাই থাকোঁ, শুনি থাকোঁ, গাই থাকোঁ। ৰাতিপুৱাহে আমি গ'লোঁ ঘৰলৈ। গতিকে এতিয়া সেইটো নাই, চেচ, অসমৰ কৃষ্টি চেচ হৈ গৈছে। আচলতে পুৰণি গীতসমূহৰ যি সজীৱতা, এই সজীৱতা সদায় অটুট থাকে। পুৰণি গীতসমূহ, সংগীত সূৰ্য ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এইসকলক বাদ দি কেতিয়াও অসমীয়া সংস্কৃতি সম্ভৱ নহয়। আমি যিহেতু আপুনি গোটেই অনুষ্ঠানটো আজি আধ্যাত্মিক অনুষ্ঠান, আধ্যাত্মিকতাৰে আৰম্ভ কৰি আচলতে সজীৱ কৰি তুলিছে, খুব ভাল লগা এটা পৰিৱেশ। আমি যদি অকণমান জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যোতি সংগীত এটা শুনিবলৈ পাওঁ, ভাল লাগিব। কৃষ্ণ শুনাইছোঁ বাৰু। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়। সোণতে সুৱগা হাঁহি দিলে দেখা, সোণতে সুৱগা হাঁহি দিলে দেখা, গোলাপী গালতে ৰঙে চৰাই। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়। ৰূপ কোঁৱৰৰ। খুব সুন্দৰ আচলতে
খুব সুন্দৰ অনুষ্ঠানটো জীপাল কৰি তুলিছে আপুনি আমি শুনিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত শুনিলে আপোনালোকেও শুনা পালে ভূপেন হাজৰিকাৰ গীতো শুনা পালোঁ যদি আমি এইজন ব্যক্তিৰ যি প্ৰচেষ্টা সঁচাকৈ শলাগ ল'বলগীয়া আমি সকলোৰে গীত শুনিছোঁ কিন্তু যদি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যাক কলাৰ সাধক বুলি কোৱা হয় কলাগুৰু উপাধি প্ৰদান কৰিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যদি এটা গীত যদি আপোনাৰ কণ্ঠত নুশুনো অকণমান তেতিয়াহ'লে আজিৰ অনুষ্ঠানটো আধৰুৱা হৈ ৰ'ব অকণমান যদি কলাগুৰুদেৱৰ যদি অকণমান এটা ৰাভা সংগীত শুনিব পাওঁ যিমানকণ জানে আপুনি শুভ লগনত যদিহে আমাৰ হৈ দেখা পুৰাবাণী প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমত শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবাণী প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা শুকৰে ছবিতি হিয়াতে অকা পুৰাবাণী প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমত শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবাণী প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা প্ৰিয় দৰ্শক মণ্ডলী এয়াই আছিল প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানৰ এজন গাঁৱলীয়া চহা শিল্পী নাম যাৰ ৰমণী মোহন ৰয় এইজন ব্যক্তিৰ কণ্ঠত আপোনালোকে পুৰণি যিসমূহ গীত সেই গীতসমূহ শুনিবলৈ পালে আশা কৰোঁ আপোনালোকৰো আপ্লুত হ'ল ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ সবিশেষ চাই থাকিব টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অন্য এজন নতুন অতিথিলৈ আমি আজিৰ দৰে আকৌ এটা নতুন অনুষ্ঠানত আমি আপোনালোকক লগ পাম ধন্যবাদ প্ৰিয় দৰ্শক মণ্ডলী আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকৰ অঞ্চলতো যদি এনেকুৱা চহা গাঁৱলীয়া শিল্পী আছে যিসকলে কেতিয়াও প্ৰচাৰ মাধ্যমৰ কাষ চপা নাই প্ৰচাৰ বিমুখ তেখেতসকলৰ অনুষ্ঠান আমি সদায় প্ৰচাৰ কৰিবৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ এনেকুৱা চহা শিল্পীসকল বা আপোনাৰ অঞ্চলৰ কণ কণ শিশুসকল যদি প্ৰতিভাৰ আকৰ হৈ প্ৰচাৰ মাধ্যমৰ পৰা বাদ পৰি আছে আমাৰ টুডে লাইভৰ লগত যোগাযোগ কৰক আমি সম্পূৰ্ণ প্ৰচাৰৰ ব্যৱস্থা কৰিম আমাৰ যোগাযোগ নম্বৰ 9706488652 পুনৰবাৰ কৈ দিছোঁ আমাৰ যোগাযোগ নম্বৰ 9706488652